হয়, ৰাধা গোবিন্দ বৰুৱাৰ পিছত অসমৰ সংবাদ জগতৰ যি মুধচ সেই মুধচ খহি পৰাৰ যেনেই অনুভৱ হৈছে। প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়া অসমৰ ট্ৰিবিউন দৈনিক অসমৰ যিটো বুনিয়াদ, সেই বুনিয়াদে অসমৰ সমগ্ৰ সংবাদ জগতক এটা গতি দিছিলে, এটা পথ দিছিলে। আজি তেখেতৰ মৃত্যুৱে অসমৰ এক অপূৰণীয় ক্ষতি কৰিলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কাইলৈ ইয়ালৈ আহিব। তেখেত দিল্লীত আছে। দিল্লীৰ পৰা তেখেতে শোক সংবাদ প্ৰেৰণ কৰিছে আৰু কাইলৈ তেখেতে আহি তেখেতৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিব। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই মহিৰুজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।